কথাটো আহে 2026 বৰ্ষৰ যেটো প্ৰি এন্ট্ৰি টেষ্ট হ'বলগীয়া আছে তাৰে যেটো নটিছটো আহে নটিছটো কেতিয়া আহিব কিমান তাৰিখে আহিব আৰু আপোনালোকে নটিছটো আহাৰ পিছত কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কিমান মাৰ্ক থাকিলে আপোনালোকে এডমিশন পাব গাইড সিটি নৰ্মেল স্কুল বিটিসি আৰু প্ৰাইভেট ইনষ্টিটিউট যেবোৰ আছে তাত আপোনালোকে এডমিশন কিমান মাৰ্ক থাকিলে লাভ কৰিব নমস্কাৰ যেকল কেনেডিডেট এবাৰ ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট দিব বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিঅ তেওঁলোকৰ কাৰণে এটা গুড নিউজ আছে আপোনালোকে এইটো ভিডিঅত চাব পাৰিব আপোনালোকৰ যেটো এডমিশন নটিছ আছে এডমিশন নটিছটো এনে ধৰণে পাব যি হল কেণ্ডিডেট নাজানে তেওঁলোকক জনাই দিও ডিএলএড মানে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন হয় এটো বাধ্যতামূলক হয় এলপি আৰু এমই স্কুলত টিচিং কৰাবৰ কাৰণে এটা ডিগ্ৰী বা ডিপ্লোমা ক'ব পাৰে আপোনালোকে 2 ইয়াৰ্ছৰ কোৰ্স হয় ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে লাভ কৰে যি সকল কেণ্ডিডেটৰ হাই সেকেন্ডাৰী 10+2 50% মাৰ্ক থাকে 50% মাৰ্ক তেওঁলোকৰ কাৰণে বাধ্যতামূলক হয় যি সকল কেণ্ডিডেটে জেনাৰেল আৰু ওবিসি ক্যাটেগৰীৰ মাজত হয় আৰু যি সকল কেণ্ডিডেটে এসসি বা এসটি ক্যাটেগৰীৰ মাজত আহে তেওঁলোকে 45% যদি হাই সেকেন্ডাৰীত পাইছে তেতিয়াহলে এই এন্ট্ৰি টেষ্টত বহিবলৈ এলিজিবল হয় এডমিশন নটিছৰ পিছত আপোনালোকে কি কৰিব লাগিব এডমিশন নটিছৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশন কৰিব লাগিব মানে অনলাইন এপ্লাই কৰিব লাগিব এন্ট্ৰেন্সৰ কাৰণে তাৰ পিছত ইয়াতে আপোনালোকে অলমোস্ট 15 ডেজ পাব 15 ডেজৰ ভিতৰত এপ্লিকেশন পৰ্টেলটো যেটো আছে এটো ক্লোজ হৈ যাব ক্লোজ হোৱাৰ পিছতে আপোনালোকে এক মাহ ওয়েট কৰিব লাগিব এক মাহ ওয়েট কৰাৰ পিছত আপোনালোকে যেটো পৰ্টেল আছে পৰ্টেলত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব এনে ধৰণে আপোনালোকে এডমিশন প্ৰসেসটো হয় আৰু আপোনালোকে তাৰ পিছতে এক্সামত বহিব পাৰিব এটা কথাটো আহে 2026 বৰ্ষৰ যেটো প্ৰি এন্ট্ৰি টেষ্ট হ'বলগীয়া আছে তাৰে যেটো নটিছটো আহে নটিছটো কেতিয়া আহিব কিমান তাৰিখে আহিব আৰু আপোনালোকে নটিছটো আহাৰ পিছত কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কিমান মাৰ্ক থাকিলে আপোনালোকে এডমিশন পাব 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন মানে ডিএলএড ৰ কাৰণে সেশন 2025 2027 বৰ্ষৰ কাৰণে এটো নটিছ আছিল এটো যোৱা বছৰ নটিছ হয় আপোনালোকে ঠিকই ভাবিছে কিন্তু এই যেটো নটিছটো আহিছে নটিছটো নতুনকৈ কেতিয়া আহিব মানে 2026 বৰ্ষৰ এইটো বৰ্ষৰ নটিছ কেতিয়া আহিব মই আপোনালোকক জনাই দিও যোৱা বছৰ যেটো এডমিশনৰ কাৰণে অনলাইন আবেদন স্টাৰ্ট হৈছিল এটো হল 18/5/2025 মানে মে মাহৰ এইটো মাহৰে যোৱা বছৰত 18 তাৰিখে এটো যেটো অনলাইন এপ্লিকেশন স্টাৰ্ট হৈ গৈছিল আৰু 5 তাৰিখ 6 মাহ লৈকে এটো থাকিছিল মানে অলমোস্ট 15 ডেজ 18 ডেজ লৈকে এটো অনলাইন এপ্লিকেশন চলি আছিল আৰু ইয়াৰে যেটো এডমিট কাৰ্ড আছিল এডমিট কাৰ্ডটো 5 তাৰিখ 7 মাহ মানে এক মাহ পিছতহে এডমিট কাৰ্ডটো দেখা গৈছে গতিকে এইবাৰো এনেকুৱাই হোৱা চান্স এটা আছে 2026 বৰ্ষৰ যেটো 18 তাৰিখ 5 মাহ 2025ত হৈছিল এটো 2026 বৰ্ষতো হ'ব পাৰে 18 তাৰিখটো এক্স্যাক্টলি নহলেও মই আপোনালোকক এটা এক্সপেক্টেড ডেট দিও 25 আৰু 15ৰ পৰা 25 মে 2025 এই বছৰত এনেকৈ আহিব বুলি এটা আশা দেখা যাব পাৰে কিয়নো যোৱাবাৰ যেটো মে মাহত আহিছিল এইবাৰো মে মাহতে আহা এটা সম্ভাৱনা আছে আৰু 25ৰ ভিতৰত যদি নাহে তেনেহলে লাষ্ট উইক লৈকে আহি যাব তাতকে বেছি দেৰি নহয় মানে এইটো মাহতে আপোনালোকে যেটো প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে নটিফিকেশন আছে নটিফিকেশনটো চাব পাৰিব আৰু এডমিট কাৰ্ডৰ পিছত আপোনালোকে যেটো এক্সামৰ ডেট পাব ডেটত বহিব লাগিব আৰু এক্সামত কি সিলেবাস আহে কি ধৰণৰ কোৱেশ্চন আহে কিমান মাৰ্ক পালে আপোনালোকৰ সিলেকশন হ'ব কোনটো ইনষ্টিটিউট ভাল হয় বিটিসি ভাল হয় নে ডাইট ভাল হয় নে নৰ্মেল স্কুল ভাল হয় আপোনালোকে যদি হেবৰ বিষয় জানিব বিচাৰে তেনেহলে কমেন্ট এটা কৰি দিব মই সেপাৰেটকে বেলেগ এটা ভিডিও আনি দিম হেতু বিষয়ত তো আজি কাৰণে আছিল মানে থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ জয় ৰাম